নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাই। ভিডিঅ' বনাবলৈ মানে মিনি ব্লগবিলাক দি আছোঁ ইনষ্টাগ্ৰামত আৰু ইউটিউবতো লাহে লাহে দিম। তো মানে মই লং ব্লগতকৈ ভাবিছোঁ মিনি ব্লগে বেছি বনাম বুলি। তো মিনি ব্লগবিলাক আপোনালোকে চাই কেনে পেলাই জনাব, মানে কেনে পাইছে জনাব। তো আজি ওলাইছোঁ কলেজলৈ বুলি। কলেজত মানে যোৱাকালি ফেয়াৰৱেল মানে কি কলেজৰ এক্সাম শেষ হৈ গ'ল। তো এইবাৰ আমাৰ 6th চেমৰ লাষ্ট এক্সাম আছিলে কালি। তো শেষ হৈ গ'ল কালি। আজি আছে মানে ফেয়াৰৱেল। তো আজি মানে কলেজৰ পৰা একেবাৰে বিদায় দিব। তো সেইকাৰণে কলেজলৈ ওলাইছোঁ যাবলৈ। তো কি হয় দেখা থাকিম আজি ভিডিঅ'টো শেষলৈকে চাই থাকক। তো দেৰি নকৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কলেজ আহি পাই গ'লোঁ, দেখিছে ধুনীয়াকৈ কলেজ জেগা। আমাৰ পোৱালীকেইটা আছে বা আমাৰ 6th চেমৰ কেইজনী বা ৰচকী হৈ আহিছে একদম। এনে আমাৰ ছাৰ কিৰণ ছাৰ, এনে চালমান ছাৰ আৰু এইটো আমাৰ ফটোগ্ৰাফাৰ, পাৰ্চনেল ফটোগ্ৰাফাৰ। মাৰ ফটো মাৰ। তো কলেজ আহি পাই গ'লোঁ লাহেকৈ। এতিয়া যাম এতিয়া ভিতৰলৈ। এই তাতে আমাৰ হৈছে চাগে। আৰু এইফালে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মা কেনেকৈ যে পাৰিছ আৰু এই গৰমখনত দেই। এই আমাৰ ছোৱালী ফটো চাচোন দেখিছে নহয়। সেইফালে আমাৰ ফটোগ্ৰাফাৰ সেইফালে শ্বট, এইফালে আমাৰ ভদ, এইটো আমাৰ পংকজ। ৰাতিপুৱাৰ পৰা মূৰটো নষ্ট কৰি আছিলি যে কেলৈ হে চাহ শুন আকৌ। ৰাতিপুৱা 7টামান বজাত ফোন কৰিছে দেই। 7টামান বজাত ফোন কৰিছে বোলে চব আহিলে তই আহ বুলি কৈছে। পাগলটো কোনে মাৰিব আজি মই চেলিব্ৰিটি মানে। আহি পালোহি এতিয়া মানে কলেজৰ কনফাৰেঞ্চ হ'ল। আৰু এইটো দেখিছে নে হেপী ফেয়াৰৱেল লিখি দিছে জুনিয়ৰখিনিয়ে। আৰু আহি পাই মানে সেই বেলুনটো ফুটিছে, ভাল গৈছে। ছোৱালীখিনিয়ে পূৰা ভয় খাই গ'ল। মই ভাবিলোঁ কি জুনিয়ৰখিনিয়ে মাতি ফেয়াৰৱেল বুলি বোমেই দি দিলে নি আকৌ। চব বহি আছে। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে লগৰখিনি আমাৰ বেটছৰ ফালৰ পৰা মানে ডিপাৰ্টমেণ্টলৈ সৰু কিবা এটা গিফ্ট আনিছে। আপুনি আজি কান্দিবি নে ইয়াত তই আজি কান্দিলে মানে চাবলৈ ভাল লাগিব। Colleague and my dear loving student, my final year student and also my 4th semester and 2nd semester student. Ajir dintu ki komaro monto kia bia lagi ase. You all are very beloved student of mine. Tumalokok moi khub miss korim. Starting or pura moi tumalokok mane paisilo. Ekdom horur pura. So I'm very happy to see you all grow. তোমালোকৰ মানে মই সদায় কৈ থাকোঁ ইমান জলদি দিনবোৰ গুচি যায়। টিয়াৰ্ছটো ওলাই আছে ৰ'বা। চোৱা দিনবোৰ এনেকুৱাই গুচি গ'ল। সদায় কওঁ তোমালোকে যেতিয়া ধুনীয়া হৈ আছিলা, টাইমটো কেতিয়াও টেকেন ফৰ গ্ৰাণ্টেড নল'বা। এতিয়া তোমালোকে নেক্সট ষ্টেপ অফ লাইফত গৈ আছা। কিছুমানে চাগে মাষ্টাৰ্ছ কৰিব, কিছুমানে কোনোবা বিজনেছত সোমাব, ঠিক নাই কোনোবা পলিটিকেল লিডাৰো ওলাই আহিব পাৰে, কোনোবা ইনফ্লুৱেঞ্চাৰ ওলাই আহিব, হয় নে নহয়? আমাৰ ফিল্ডটো বহুত ভাষ্ট। আৰু যিহেতু তোমালোকে চবে ছ'চিয়লজি পঢ়িছা, ইউ অল অফ ইউ আৰ ভেৰি মাছ আৱেৰ অফ ছ'চাইটি, হয় নে নহয়? চ' আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বেটছ অফ 2025 আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি এখন কবিদিনা ফটো তুলিছিলোঁ। এতিয়া এখন মই সকলোখিনি হৈ যোৱাৰ পিছত আমাৰ যিখিনি বিদায়ী ষ্টুডেণ্ট আছিলে তেওঁলোকক দুআষাৰ মনৰ ভাৱ ক'বলৈ দিলে। আৰু ময়ো দুআষাৰ কিবা কিবি ক'লোঁ, কি নক'লোঁ নাজানো, মানে শেষত বেয়াও লাগিছে। তো কি ক'লোঁ এয়া চাওকচোন। স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে বন্ধু, পাহৰি নাযাবা দে বন্ধু।
বিদায় অনুষ্ঠানত উপস্থিত থকা আমাৰ সমাজ ছাত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক উপেন গগৈ ছাৰ, দীপাংকৰ ছাৰ, ৰাছেল মেম আৰু মোৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টি, কথাখিনি কওঁতে মানে বুকুখন প্ৰথম কথা কঁপি উঠিছে। ক'বলগীয়া বহুতখিনি আছে, নক'বলগীয়া বহুতখিনি ক'লোঁ, বহুত কোৱাও হ'ল। আকৌ এবাৰ কওঁ, কিবা যদি আজি পৰ্যন্ত লগৰ হওক বা ছাৰ বাইদেউসকলকো বা ভাইটি ভণ্টিসকলকো বেয়াকৈ যদি কিবা কৈছিলোঁ, ছাৰ বাইদেউসকলে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ, ভাইটি ভণ্টিসকলে নিজৰ দাদা নিচিনাকৈ আৰু বন্ধু বান্ধৱীসকলে নিজৰ সমনীয়া হিচাপে ভগাই ল'বি। আৰু কি ক'ম, গোটেইখিনি চবৰে চকু হেমেকি উঠিছে। মোৰ আচলতে কথাখিনি কওঁতে কঁপি উঠিছে। প্ৰথম আৰম্ভ কেনেকৈ কৰিম, কি কৰিম নাজানিলোঁ, কি কৰিলোঁ নাজানিলোঁ, কিন্তু কওঁতে মানে বুকুখন বহুত কঁপি উঠিছিলে। তো চবেই ভালে থাক, নিজৰ নিজৰ জীৱনত আগবাঢ়ি যা, নিজৰ জীৱন বাটত কেতিয়াও সন্মুখীন নৰবি। তো সেইটো ভালে থাক চবেই। অকল যে মই এই ডিপাৰ্টমেণ্টৰ পৰা কিবা পালোঁ এয়া নহয়, কলেজৰ প্ৰত্যেকজন শিক্ষাগুৰুৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীলৈকে যিমানখিনি মৰম পালোঁ সেয়া চাগে মই অন্য ক'তো কেতিয়াও নাপাম। আশা কৰোঁ মৰমবোৰ সদায় যাতে এনেদৰেই থাকে। ইয়াকে কৈ মোৰ ক'বলগীয়া সামৰণি মাৰিলোঁ। প্ৰথমে মই বন্ধু বান্ধৱীসকলক মই নিজে বহুত লাকি অনুভৱ কৰিছিলোঁ যাতে এনেকুৱা লগৰ ছোৱালী পাইছোঁ। আৰু ভণ্টিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেকুৱা প্লেটফৰ্ম এটা দিয়াৰ বাবে। আৰু আগতে আমিও দিছোঁ বিদায়, কিন্তু বিদায় শব্দটো যে ইমান বিষাক্ত হ'ব পাৰে কেতিয়াও ভবা নাছিলোঁ। যিহেতু আহিছোঁ যেতিয়া যাবই লাগিব। ডিমৌ কলেজখন আমাৰ কাৰণে এটা কলেজ নহয়, এটা ইম'শ্যন। ইয়াত আমাৰ হাঁহি কান্দোন দুখ সুখ চব জড়িত হৈ আছে, যোনটো আমি কেতিয়াবা চাগে পাহৰিব নোৱাৰোঁ। সকলো কন্দা কটা কৰাৰ পিছত ডিপাৰ্টমেণ্টলৈ আমাৰ বেটছটোৰ ফালৰ পৰা যিটো উপহাৰ আনিছিলে সেইটো আগবঢ়াই দিয়া হ'ল। চবেই এষাৰ এষাৰ ক'লে, কান্দিলোঁ হাঁহিলোঁ। এতিয়া জুনিয়ৰখিনিয়ে ক'ব। তো এতিয়া লাহে লাহে আমাক প্ৰদান কৰি আছে শুভেচ্ছা পত্ৰ। তো এইখন জোনালী ভাগৰ মোৰ নাই, মই এইখনত ফটো নাই, মই সেইদিনাখন কলেজ অহা নাছিলোঁ। সিহঁতি পূৰা ফটো মাৰি কিনে সিহঁতি পূৰা পোষ্ট মানে ইয়াত দি দিলে। মই নাই, ইয়াত এডিট কৰি মই বহাই ল'ম বাৰু নিজকে। এইখনত মই নাই, হ'লেও একো নাই, উপায় নাই। এখন ধুনীয়াকৈ জুনিয়ৰখিনিয়ে দিছে, এখন জোনালী ভাগৰ, মোৰখন দিব লাহেকৈ। এতিয়া ৰাতিকা নাচিব।
এতিয়া খাব লাগে আৰু চবেই দিছে এতিয়া খাবলৈ আমাক চাব দে গাইছ কাম এটা কৰিম অঁ থৈ দিয়াচোন ইয়াতে এই মৰিলে চা কেনেকুৱা লাগিছে অঁ সেইজনী চা আকৌ সেইজনী চা আমাৰ ডিপাৰ্টমেণ্টত আলহী খাবলৈ আহিছে ডিপাৰ্টমেণ্টত তাক কি ডিপাৰ্টমেণ্ট ইকনমিক্স ডিপাৰ্টমেণ্টত আহি বহি যে ক'ত চাওক চবৰ মাজত বহিব কাৰণে মাতি এতিয়া ইমানকেইজনী কেনেকে ৰুনো লাষ্টৰ দিন ঠিকে আছে এই ফ্লেছটো চকুত ধৰিছ তো ফেয়াৰৱেল খতম বাই বাই সকলোকে এইপিনে পূৰা মানে নাচি আছে এতিয়া অলপ পাছতে শেষ হ'ব এইপিনে ভাই আজি পূৰা ফটো চটো মাৰি দিছে আৰু এইপিনে ভণ্টিকেইজনীয়ে পূৰা কষ্ট কৰিছে বাই বাই তোমালোকৰ কলেজ গতালো এইপিনে প্ৰেৰণা কি হ'ল আজি বাৰু মুড অফ যে তো সিহঁতি ভণ্টিকেইজনীয়ে পূৰা কষ্ট কৰি মেলি পাতিলে বাই বাই ভালকৈ থাকিবা কলেজত অনুষ্ঠানবিলাক ভালকৈ পাতিবা দেই তো এইপিনে পূৰা নাচি আছে এইপিনে মেমো আছে মেম পূৰা ভিডিঅ' কৰি আছে তো ধুনীয়াকৈ ফেয়াৰৱেল কমপ্লিট হৈ গ'ল পূৰা ফটো চটো মাৰি ৰিল চিল পূৰা বনাই দিলোঁ হয় নাই আজিলৈ বাই বাই চবকে বাই বাই আমাৰ ল'ৰা ছোৱালীখিনি ডিপাৰ্টমেণ্টৰ চবকে বাই 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 এই ল'ৰাহঁত বাই বাই মেম বাই বাই তো শেষ হৈ গ'ল চব ফেয়াৰৱেল বাই বাই এতিয়া এখন বাই বাই অ' ফটো ভাল মাৰিছে আমাৰ ফটোগ্ৰাফাৰ আজি অঁ তোৰ বিয়াটো মাতিবি দেই অঁ বিয়া কথা পাতিছে গাৰ্লফ্ৰেণ্ডে নাই হয় নাই গাৰ্লফ্ৰেণ্ডজনী পতাব লাগিব হয় নাই তাৰপিছতে বিয়া গাৰ্লফ্ৰেণ্ড এজনী পতাব লাগিব তাৰপৰাই বিয়া পাতিম হয় নাই